চৰাইমাৰী হাইস্কুলৰ ছাত্ৰী। মোৰ নাম তেজা বৰা। মোৰ নাম পূৰ্ণিমা গগৈ। মোৰ নাম শিল্পী চুতীয়া। মোৰ নাম হাৰিণা বৰা। মোৰ নাম বাবলি বৰা। আমি চৰাইমাৰী হাইস্কুলৰ ছাত্ৰী। আমাৰ দলটোৰ নাম বৃন্দাবন। বিকশিত ভাৰত নিৰ্মাণত কাৰ্যসূচীত আমি প্লাষ্টিক অৰ্জন কৰি কেনেকৈ বস্তু ব্যৱহাৰ কৰিব পাৰোঁ তাৰে এটি আৰ্হি প্ৰস্তুত কৰিছোঁ। চাওঁচোন আহক। এইখিলা হ'ল অৰণ্যত পোৱা শালগছৰ পাত। এনেকুৱা 10ৰ পৰা 15 খিলা পাত লৈ আমি থালি বনাব পাৰোঁ। এই থালি বনাবলৈ পাতৰ লগতে মিহি দীঘল এডাল বাঁহৰ মাৰি ল'ব লাগিব। পাতকেইখন বিভিন্ন ধৰণেৰে জাপি বাঁহৰ মিহি বাৰী কেইডালেৰে চিলাই থাল বাতি তৈয়াৰ কৰিব পাৰোঁ। এই থাল বাতি সাধাৰণতে গোৰ্খা সম্প্ৰদায়ৰ লোকে যিকোনো ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰে। আমি যদি প্লাষ্টিকৰ পৰিৱৰ্তে এনেদৰে প্ৰাকৃতিক বস্তুৰে থাল বাতি প্ৰস্তুত কৰোঁ তেন্তে আমি মাটি প্ৰদূষণৰ পৰা মুক্ত কৰিব পাৰিম।